কলৈ গ'ল প্ৰবীণ সংগীত শিল্পীজন সঁচাকৈ ব্ৰহ্মপুত্ৰত পৰি গৈছিল নে ৰমেন বৰুৱা ভিন্নজনে ভিন্ন মত আগবঢ়াইছে কোনোৱে কৈছে ব্ৰহ্মপুত্ৰত পৰি গৈছে ৰমেন বৰুৱা কিছুলোকে কৈছে নাই নহয় তেওঁ ক'ৰবালৈ গুচি গৈছে পৰিয়ালকেন্দ্ৰিক কিছু অনাকাংক্ষিত ঘটনা প্ৰবাহ জীৱনৰ বিয়লি বেলাৰ মানসিক সুখ অকণমানৰ অভাৱত তেওঁ গুচি গৈছে ক'ৰবালৈ কাকো একো নজনোৱাকৈ কথা ওলাইছে তেওঁৰ পিতৃও এনেকৈ গুচি গৈছিল ক'ৰবালৈ এইসমূহ ধোৱা কোৱা তথ্য গল্প গুজবৰ মাজতে ভাতৃ দীপেন বৰুৱাই দৃঢ়তাৰে কৈছে ৰমেন দাই আত্মহত্যা নকৰে মই জানো কিন্তু আৰক্ষীৰ অনুসন্ধানে শেহতীয়া যিসমূহ তথ্য উদ্ঘাটন কৰিছে সেইসমূহে ইয়াকে কৈছে যে সেই চিচিটিভি ভিজুৱেলছত দেখা ধৰণে তেওঁ নামি গৈছিল লুইতৰ ঘাটৰ ফালে উভতি অহাৰ ছবি নাছিল সেই একেটা কেমেৰাত পৰিয়ালৰ সদস্য প্ৰতিবেশীক সোধা পোছা কৰিছিল মহানগৰ আৰক্ষীয়ে কৈছিল পৰিয়ালকেন্দ্ৰিক কথাৰ বাবেই অশান্তিত আছিল বৰুৱা ট্ৰেকাৰ ডগ মোবাইল লোকেশ্যন চিচি কেমেৰাৰ পৰীক্ষাও সম্পন্ন কৰিছে আৰক্ষীয়ে ৰমেন বৰুৱা নৈৰ গড়ালৈ নামি যোৱাটো নিশ্চিত কৰিছে আৰক্ষীয়ে কিন্তু নৈৰ গড়াৰ পৰা উভতি অহাৰ কোনো তথ্য নাই আৰক্ষীৰ হাতত স্নিফাৰ ডগে যিটো তেখেতৰ মুভমেণ্ট ট্ৰেক কৰি আমাক যিটো স্থানলৈ লৈ গ'ল সেই ট্ৰেকটো চাই গম পোৱা গ'ল যে তেখেতে নামি গৈছে গেটখন খুলি শাক পাচলি বজাৰৰ ফালে গৈছে তাৰপিছত আকৌ ঘূৰি আহি সেই গেট খুলি ওপৰলৈ উঠি নাহি তেখেত নদীৰ ফালে নামি গৈছে কাৰণ আমাৰ স্নিফাৰ ডগ গৈ নদীৰ য'ত গড়াত য'ৰ পৰা পানী আৰম্ভ হয় তাতে ৰৈ গৈছে